দৈনিক ৰাখিবলৈ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্য আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ কাতি মাহৰ 6 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2020 চনৰ অক্টোবৰ মাহৰ 23 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ সপ্তমী তিথি আৰু আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:26:48 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:48:13। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰিব আৰু এনেদৰে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, একেবাৰে নাপাহৰিব। প্ৰথমেই আহিছোঁ মেষ ৰাশিলৈ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেমৰ ক্ষেত্ৰত দিনটো শুভ বুলি ক'ব পাৰি, কিন্তু হয়তো এই ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকল কিছু বিফল হ'ব পাৰে, তথাপি কিন্তু প্ৰেমৰ ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি। আজি ওচৰ পাজৰৰ ব্যক্তিৰ পৰা হয়তো পোৱা সহযোগে এই ৰাশিৰ ব্যক্তিসকলক যথেষ্ট সুখী কৰি তোলা দেখা যাব, অৰ্থাৎ ওচৰ পাজৰ ব্যক্তিৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে আজি যথেষ্ট সহায় সহযোগ লাভ কৰিব। আজি খৰচ কিছু হয়তো বৃদ্ধি পাব পাৰে, তথাপি কিন্তু উপাৰ্জনৰ মাত্ৰাও আজি কিছু বৃদ্ধি হ'ব, যাৰ ফলত হয়তো আৰ্থিক ক্ষেত্ৰ কিছু সন্তুলিত হৈ থকা দেখা যাব। আজি আপুনি মনে প্ৰাণে ভাল পোৱা ব্যক্তিৰ লগত হয়তো সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ ফল তেওঁলোকে আজি নিশ্চয় লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি এই ৰাশিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে গোটেই দিনটো মোবাইলতে তেওঁলোকৰ বহুমূলীয়া সময় হয়তো অতিবাহিত কৰিব পাৰে, গতিকে এনে কৰাৰ পৰা কিছু বিৰত থাকিব। তেনে কৰিলে আপোনাৰ দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। ইয়াৰ উপৰিও জীৱন সংগীক সুখী কৰাৰ চেষ্টা কৰিব, তেতিয়া দেখিব আজি দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হ'ব আৰু শুভ সংখ্যা আজি আপোনাৰ বাবে হ'ব 6। বৃষ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে আজি নতুন বন্ধু হয়তো লাভ কৰিব পাৰি। ইয়াৰ উপৰি বাহিৰলৈ ফুৰিব যোৱাৰ যদি পৰিকল্পনা কৰি আছে তেতিয়াহ'লে দিনটো অতি হাঁহি ধেমালিৰ মাজেৰে পাৰ হোৱা দেখা যাব, গতিকে যিমান পাৰে বাহিৰলৈ ফুৰিব যোৱাৰ চেষ্টা কৰিব, তেতিয়া দেখিব দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। আজি কেইবাটাও পথৰ পৰা ধন লাভ হোৱাৰ যথেষ্ট সম্ভাৱনা দেখা গৈছে এই ৰাশিৰ ব্যক্তিসকলৰ বাবে। আজি সন্তানৰ বাবে পৰিকল্পনা কৰাৰ বাবে দিনটো অতি শুভ বুলি ক'ব পাৰিম। ইয়াৰ লগতে প্ৰেমৰ ফালৰ পৰাও দিনটো অতি শুভ যেন দেখা গৈছে এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ। ইয়াৰ উপৰিও কাৰ্যক্ষেত্ৰত আপোনাৰ যিকোনো কথা আনে অতি সহজতে মানি লোৱা দেখা যাব, অৰ্থাৎ কাৰ্যক্ষেত্ৰতো আজি দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। আজি ব্যৱসায়িকসকলে ব্যৱসায়তকৈ নিজৰ পৰিয়ালৰ সদস্যৰ লগত হয়তো সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। ইয়াৰ লগতে জীৱন অতি সুন্দৰ যেন অনুভৱ হ'ব, কিয়নো জীৱনসংগীয়ে কোনো বিশেষ পৰিকল্পনা আপোনাৰ বাবে কৰিব পাৰে, তেতিয়া আপোনাৰ দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। ইয়াৰ বাহিৰে আজি দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব এই বৃষ ৰাশিৰ ব্যক্তিসকলে আৰু শুভ সংখ্যা এওঁলোকৰ বাবে হ'ব আজি 5। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও যদি বিগত দিনকেইটাত কোনো বেমাৰত ভুগি আছিল তেতিয়াহ'লে সেই বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ আজি পূৰ্ণ সম্ভাৱনা দেখা গৈছে। আজি দীৰ্ঘকালীন ধন নিৱেশ কৰাৰ বাবে দিনটো অতি শুভ বুলি ক'ব পাৰি এই ৰাশিৰ ব্যক্তিসকলে, গতিকে যদি ধন নিৱেশ কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আজি দিনটো আপোনাৰ বাবে যথেষ্ট শুভ। আজি পিতৃ মাতৃৰ হয়তো স্বাস্থ্যৰ চিন্তা আপোনাৰ মনত চলি থাকিব পাৰে। ইয়াৰ উপৰি প্ৰিয়জনৰ গভীৰ প্ৰেম হয়তো আজি আপুনি অনুভৱ কৰিব পাৰিব, গতিকে প্ৰেমৰ ফালৰ পৰা আজি দিনটো অতি শুভ বুলি ক'ব পাৰি। আজি কাৰ্যক্ষেত্ৰৰ কথা ক'বলৈ গ'লে কাৰ্যক্ষেত্ৰত যি আপোনাৰ গ্ৰুপ থাকে সেই গ্ৰুপৰ জ্যেষ্ঠ ব্যক্তিজনে হয়তো আপোনাক যথেষ্ট জ্ঞান হয়তো দিব পাৰে। ইয়াৰ উপৰি সন্ধিয়াৰ সময়টো সহকৰ্মীৰ সৈতে আপোনাক অতিবাহিত কৰা দেখা যাব, অৰ্থাৎ সহকৰ্মীৰ সৈতে আপুনি সন্ধিয়াৰ সময়টো অতিবাহিত কৰিব পাৰিব। আজি বিবাহিতসকলেও প্ৰিয়জনৰ পৰা সহায় সহযোগ লাভ কৰিব, গতিকে সকলো ফালৰ পৰাই এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি শুভ বুলি ক'ব পাৰি আৰু শুভ সংখ্যা এওঁলোকৰ বাবে হ'ব আজি 3। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি আশা পূৰণ হোৱা দেখা যাব। ইয়াৰ উপৰিও নিজৰ বিচাৰ বুদ্ধি স্পষ্টভাৱে উপস্থাপন কৰাৰ চেষ্টা কৰিব, তেতিয়া দেখিব দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। অৱশ্যে আজি আত্মবিশ্বাস কিছু হ্ৰাস হ'ব পাৰে, গতিকে আত্মবিশ্বাস বৃদ্ধি কৰাৰ আপুনি নিজেই চেষ্টা কৰিব। ইয়াৰ লগতে আজি সঞ্চিত ধনে সময়ত যথেষ্ট সহায় কৰা দেখা যাব, গতিকে যিমান পাৰে আজিৰ পৰাই আপুনি ধন সঞ্চিত কৰিবলৈ আৰম্ভ কৰি দিব পাৰে, কিয়নো সেই সঞ্চিত ধনে আপোনাক হয়তো নিশ্চয় ভৱিষ্যতে সহায় কৰিব পাৰে, গতিকে ধন সঞ্চিত কৰাৰ চেষ্টা কৰিব।
আজি আপোনাৰ উদাৰ স্বভাৱৰ হয়তো বন্ধুৱে অসৎ উপয়োগ কৰিব পাৰে, কিয়নো হয়তো আপোনাৰ উদাৰ স্বভাৱ তেওঁ কোনো অসৎ কামত ব্যৱহাৰ কৰিব পাৰে। গতিকে এনে কৰাৰ পৰা আপুনি কিছু বিৰত থাকিব। আজি প্ৰেম সম্পৰ্ক সুদৃঢ় কৰাটো কিছু আৱশ্যকতা আছে বুলি ক'ব পাৰি। গতিকে সেই সম্পৰ্ক আপুনি সুদৃঢ় কৰাৰ চেষ্টা কৰিব। ইয়াৰ লগতে কাৰ্যক্ষেত্ৰত যথেষ্ট প্ৰগতি লাভ কৰা দেখা যাব এই কৰ্কট ৰাশিৰ ব্যক্তিসকলক। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময়ত এনে কোনো কাম কৰিব পাৰে যি কাম নেকি এওঁলোকে সদায় কৰিম বুলি ভাবে, কিন্তু কেতিয়াও কৰা নহয়। গতিকে তেনে কোনো কাম আজি হয়তো আপোনাৰ দ্বাৰা সমাপন হ'ব পাৰে। আজি পৰিয়ালৰ সদস্যৰ সৈতে হয়তো সৰু সুৰা মনোমালিন্য ঘটিব পাৰে। গতিকে আপুনি যিমান পাৰে সৰু সুৰা এনেধৰণৰ মনোমালিন্য কৰাৰ পৰা বিৰত থকাই আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ উপৰি দিনটোৰ শেষৰ ফালে হয়তো জীৱনসংগীয়ে আপোনাৰ সমস্যাসমূহ বুজাৰ চেষ্টা কৰিব পাৰে। গতিকে সকলো ফালৰ পৰা আজি এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট শুভভাৱে পাৰ হোৱা দেখা যাব। আৰু শুভ সংখ্যা আপোনাৰ বাবে হ'ব আজি 7। সিংহ ৰাশি। সিংহ ৰাশিৰ ব্যক্তিসকলে হয়তো আজি কোনো শুভ সংবাদ লাভ কৰিব পাৰে। ইয়াৰ উপৰি পুৰণা পৰিকল্পনাসমূহ যথেষ্ট সফল হোৱা দেখা যাব, যাৰ ফলত এওঁলোকৰ আত্মবিশ্বাস আজি যথেষ্ট বৃদ্ধি পাব। আজি এই ৰাশিৰ ব্যক্তিসকলে যদি কোনো ব্যক্তিয়ে লোন ল'ম বুলি ভাবি আছে, তেতিয়াহ'লে সেই ক্ষেত্ৰত আজি যথেষ্ট সফল হ'ব পাৰিব। ইয়াৰ উপৰি প্ৰেম আৰু মিলনৰ ক্ষেত্ৰতো যথেষ্ট উন্নতি হোৱা দেখা যাব। গতিকে প্ৰেমৰ ক্ষেত্ৰতো দিনটো অতি শুভ বুলি ক'ব পাৰি। অৱশ্যে প্ৰিয়জন কোনো কাৰণত হয়তো এওঁলোকৰ ওপৰত কিছু নিৰাশ হ'ব পাৰে। গতিকে প্ৰিয়জনক সন্তুষ্ট কৰাৰ চেষ্টা কৰিব, দেখিব প্ৰেমৰ ক্ষেত্ৰত দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। আজি কাৰ্যক্ষেত্ৰত হয়তো কোনো সুন্দৰ কাম কৰি দেখুৱাবলৈ সক্ষম হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকল। ইয়াৰ উপৰিও দীৰ্ঘ সময়ৰ পৰা ফচি থকা কোনো কাম যিমান পাৰে আজি কৰাৰ চেষ্টা কৰিব, তেতিয়া দেখিব কাৰ্যক্ষেত্ৰত আপুনি যথেষ্ট উন্নতি লাভ কৰিব। এই ক্ষেত্ৰত অৱশ্যে বিশেষকৈ সকাৰাত্মক প্ৰয়াস কৰাৰ চেষ্টা কৰিব, তেতিয়া দেখিব উন্নতি নিশ্চয় আপুনি লাভ কৰিব পাৰিব। আজি বিবাহিতসকলৰ বাবে হয়তো জীৱনসংগীয়ে পৰ্যাপ্ত সময় উলিয়াব নোৱাৰিবও পাৰে, যাৰ ফলত হয়তো আপুনি জীৱনসংগীৰ ওপৰত কিছু ক্ৰোধিত হৈ পৰিব পাৰে। গতিকে কোনো কথা নাই, ইয়াৰ বাহিৰে আজি দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হ'ব এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ। আৰু শুভ সংখ্যা এওঁলোকৰ বাবে হ'ব আজি 5। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাৰ পৰা হয়তো উত্তম বস্ত্ৰ লাভ কৰিব পাৰে, অৰ্থাৎ পূজাৰ সময়ত নিশ্চয় ক'ৰবাৰ পৰা কাপোৰ হয়তো পাব পাৰে। আজি হয়তো কিছু শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব এই ৰাশিৰ ব্যক্তিসকলে। গতিকে পৰালৈ বিশেষকৈ যাত্ৰা কৰাৰ পৰা বিৰত থাকিব। এনে কৰিলে আপুনি হয়তো কিছু ভাগৰুৱা অনুভৱ কৰিব পাৰে। গতিকে কিছু আৰাম কৰাৰ চেষ্টা কৰিব, নিশ্চয় দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। আজি ঘৰৰ ওচৰ পাজৰৰ পৰিৱেশ কিছু পৰিৱৰ্তন কৰাৰ চেষ্টা কৰিব, অৰ্থাৎ চাফ চিকুণ হয়তো কৰিব পাৰে। এনে কৰিলে আপোনাৰ নিশ্চয় ঘৰুৱা পৰিৱেশটো অতি সুন্দৰ হৈ পৰা দেখা যাব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত স্বতন্ত্ৰভাৱে যিকোনো সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব, তেতিয়া দেখিব প্ৰেম সম্পৰ্ক আপোনাৰ সুন্দৰ হৈ উঠা দেখা যাব। আজি নতুন নতুন ব্যক্তিৰ পৰা আজি কোনো ভাল সুবিধা হয়তো লাভ কৰিব পাৰে। গতিকে নতুন নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ চেষ্টা কৰিব, নিশ্চয় ভাল সুবিধা হয়তো লাভ কৰিব পাৰে। আজি সময়ৰ সঠিক উপয়োগ কৰিবলৈ পাৰ্ক নতুবা তেনে কোনো মনোৰঞ্জনৰ ঠাইলৈ যোৱাৰ চেষ্টা কৰিব, তেতিয়া দেখিব নিশ্চয় আপোনাৰ দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। বিবাহিতসকলৰো আজি সম্পৰ্ক যথেষ্ট সুদৃঢ় হোৱা দেখা যাব। গতিকে সকলো ফালৰ পৰা এই কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। আৰু শুভ সংখ্যা আপোনাৰ বাবে হ'ব আজি 4। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে হয়তো আনৰ পৰা আজি সহায় সহযোগ লাভ কৰিব পাৰে। ইয়াৰ উপৰিও আজৰি সময়ৰ ভৰপূৰ আনন্দ লোৱাৰ সুবিধা লাভ কৰিব এই ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ উপৰিও আজি হঠাৎ হয়তো আপোনাৰ ওচৰলৈ ক'ৰবাৰ পৰা ধন আহিব পাৰে। আৰু আপোনাৰ বিন্দাছ জীৱনশৈলীয়ে হয়তো আজি ঘৰৰ পৰিয়ালক কিছু নিৰাশ কৰি তুলিব পাৰে। গতিকে ঘৰৰ পৰিয়ালৰ কথা শুনাৰ চেষ্টা কৰিব, তেতিয়া দেখিব দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। আজি নতুনকৈ ৰোমাঞ্চ কৰাৰ হয়তো আপোনাৰ মনোবৃত্তি গঢ়ি উঠিব পাৰে, অৰ্থাৎ প্ৰেমৰ নতুন সম্পৰ্কত হয়তো অতি সোনকালে আবদ্ধ হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলৰ। ইয়াৰ উপৰি সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ হোৱা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক, অৰ্থাৎ সকলোৱে যথেষ্ট গুৰুত্ব দিব এই ৰাশিৰ ব্যক্তিসকলক। আৰু আজি দিনটোত যথেষ্ট সফল যেন ৰাশিৰ ব্যক্তিসকলে নিজকে নিজে যথেষ্ট সফল যেন অনুভৱ হ'ব।
কিন্তু অকলে থকাৰ হয়তো কিছু মনোবৃত্তি গঢ়ি উঠিব পাৰে এই ৰাশি ব্যক্তিসকলৰ। ইয়াৰ উপৰিও বৈবাহিক জীৱনত যথেষ্ট হাঁহি ধেমালিৰ মাজেৰে পাৰ হোৱা দেখা যাব। গতিকে সকলো ফালৰ পৰাই এই তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো অতি শুভ বুলি ক'ব পাৰি। আৰু শুভ সংখ্যা এই তুলা ৰাশি ব্যক্তিসকলৰ বাবে আজি হ'ব 6। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ পৰা যথেষ্ট সুখ লাভ কৰিব। অৱশ্যে আজি প্ৰেমৰ ফালৰ পৰা হয়তো কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত কিছু গুৰুত্ব দিব। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে কেইবাটাও ক্ষেত্ৰৰ পৰা ভাল আৰু বেয়া এই দুটা শিক্ষাই লাভ কৰিব। গতিকে ভাল শিক্ষাটো আপুনি গ্ৰহণ কৰিব আৰু বেয়া শিক্ষাটো যাতে আপুনি পৰিত্যাগ কৰে তাৰ প্ৰতি কিছু গুৰুত্ব দিব। আজি যাত্ৰা কৰাটো এই ৰাশিৰ ব্যক্তিসকলৰ বাবে যথেষ্ট আনন্দদায়ক আৰু লাভদায়ক হোৱা দেখা যাব। গতিকে যাত্ৰা কৰাৰ চেষ্টা কৰিব, নিশ্চয় আজিৰ দিনটোত যথেষ্ট লাভান্বিত হ'ব পাৰিব। আজি আৰ্থিক স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি হয়তো কোনো কাম কাজ আধাতে ৰ'ব পাৰে। ইয়াৰ উপৰি বিবাহিতসকলৰ হয়তো কোনো কাম কাজত তেওঁলোকৰ জীৱনসংগীয়ে হয়তো বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে জীৱনসংগী যাতে আপোনাৰ কৰ্মত বাধা আনিব নোৱাৰে তাৰ প্ৰতি আপুনি গুৰুত্ব দিব। গতিকে যিকোনো কথা আপুনি আজি যিমান পাৰে নিগেটিভলি ভবাৰ বিপৰীতে আপুনি পজিটিভলি ভবাৰ চেষ্টা কৰিব, তেতিয়া দেখিব দিনটো আপোনাৰ অতি সকাৰাত্মক হৈ উঠা দেখা যাব। ইয়াৰ বাহিৰে আজি দিনটো এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে পাৰ হ'ব আৰু শুভ সংখ্যা আপোনাৰ বাবে হ'ব আজি 8। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে হয়তো আজি কোনো সম্পদ লাভ কৰিব পাৰে। ইয়াৰ উপৰিও আজি আপুনি পৰালৈ মন পচন্দৰ কাম কৰাৰ চেষ্টা কৰিব, দেখিব নিশ্চয় আজি সফল হ'ব পাৰিব। অৱশ্যে ধন হাতৰ পৰা সহজতে হয়তো আজি খৰচ হ'ব পাৰে, গতিকে খৰচৰ ওপৰত কিছু নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। আজি জীৱনসংগী আৰু বন্ধুৱে যথেষ্ট সহায় সহযোগ কৰা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক। এওঁলোকে যদি এওঁলোকৰ জীৱনত এই জীৱনসংগী আৰু বন্ধুবৰ্গ নহয় তেতিয়াহ'লে দিনটো হয়তো কিছু ভাগৰুৱা যেন অনুভৱ হ'ব পাৰে। আজি প্ৰেমীৰ লগত ক'ৰবালৈ ফুৰিব যোৱাৰ চেষ্টা কৰিব, তেতিয়া দেখিব দিনটো যথেষ্ট উৎসাহদায়ক হোৱা দেখা যাব। গতিকে এনে কৰাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও কাৰ্যক্ষেত্ৰতো দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। গতিকে ইয়াৰ যাতে সদ উপয়োগ কৰে, এই কাৰ্যক্ষেত্ৰত যাতে আপোনাৰ যিকোনো ক্ষেত্ৰতে আপুনি সদ উপয়োগ কৰে তাৰ প্ৰতি গুৰুত্ব দিব, দেখিব কাৰ্যক্ষেত্ৰতো আপোনাৰ দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। আজি দিনটোৰ বেছি সময়তে আপুনি পৰিয়ালৰ লগতে সময় অতিবাহিত কৰা দেখা যাব আৰু বিবাহিতসকলৰ বাবেও দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। গতিকে সৰ্বতোপ্ৰকাৰে আজি এই ধনুৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট শুভ হোৱা দেখা যাব আৰু শুভ সংখ্যা আপোনাৰ বাবে হ'ব আজি 5। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে হয়তো আজি কোনো নতুন বন্ধু লাভ কৰিব পাৰে। হয়তো সেই বন্ধুসকলে তেওঁলোকক আজি যথেষ্ট সহায় সহযোগো কৰিব পাৰে। ইয়াৰ উপৰি পিতৃ মাতৃয়ে হয়তো এই ৰাশিৰ ব্যক্তিসকলক অবাবত ধন খৰচ কৰাক লৈ কিছু কথা শুনাব পাৰে। গতিকে অবাবত ধন খৰচ কৰাৰ পৰা বিৰত থাকিলে পিতৃ মাতৃৰ সৈতে সম্পৰ্ক যথেষ্ট সুদৃঢ় হৈ থাকিব। আজি দিনটো যথেষ্ট সুন্দৰ কৰি তুলিবলৈ সন্ধিয়াৰ সময়ত যিমান পাৰে পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব, তেতিয়া দেখিব দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। আজি প্ৰেম সম্পৰ্কত হয়তো প্ৰিয়জনে যি কয় তাকে হয়তো কৰিব লগা হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকল। ইয়াৰ উপৰিও কাৰ্যক্ষেত্ৰত আজি নিশ্চয় সফল হ'ব পাৰিব, কিন্তু কাৰ্যক্ষেত্ৰত যিমান পাৰে আপুনি ভালপোৱা ব্যক্তিসকলক সন্তুষ্ট কৰাৰ উপৰিও আপোনাক যিসকল ব্যক্তিয়ে বেয়া পায় সেই ব্যক্তিসকলকো যাতে সন্তুষ্ট কৰাৰ চেষ্টা কৰে, তেতিয়াহ'লে আপুনি কাৰ্যক্ষেত্ৰত নিশ্চয় সফল হ'ব পাৰিব। আজি অতি প্ৰিয় বন্ধুৰ সৈতে সময় অতিবাহিত কৰাৰ সুবিধা হয়তো লাভ কৰিব পাৰে। ইয়াৰ উপৰিও জীৱনসংগীৰ ওপৰত বিচৰাতকৈ অধিক আশা নকৰাই আপোনাৰ বাবে আজি ভাল হ'ব। গতিকে ইয়াৰ বাহিৰে আজি দিনটো যথেষ্ট সুন্দৰ হৈ যোৱা দেখা যাব এই মকৰ ৰাশিৰ ব্যক্তিসকলে আৰু শুভ সংখ্যা আপোনাৰ বাবে হ'ব আজি 5। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে হয়তো আজি কোনো সম্পদ লাভ কৰিব পাৰে। অৱশ্যে পিতৃয়ে কোনো কাৰণত হয়তো ক্ৰোধিত হৈ পৰিব পাৰে, গতিকে পিতৃক সন্তুষ্ট কৰাৰ কিছু চেষ্টা কৰিব, তেতিয়া দেখিব দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। আজি যিকোনো ক্ষেত্ৰত ধন নিৱেশ কৰাৰ পূৰ্বে আপুনি ভালদৰে সেই ক্ষেত্ৰসমূহ চাই চিতি লোৱাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও আজি সৰু ল'ৰা ছোৱালীৰ সৈতে দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। গতিকে সৰু ল'ৰা ছোৱালীৰ সৈতে সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব, দেখিব দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। আজি যদিও আপুনি আপোনাৰ জীৱনসংগীক আপোনাৰ অসুবিধাসমূহৰ বিষয়ে অৱগত কৰাব বিচাৰিব, কিন্তু তেওঁ হয়তো আপোনাৰ সেই অসুবিধাসমূহৰ কথা শুনাৰ প্ৰতি কিছু ইচ্ছুক নহ'ব পাৰে।
আজি যোগ্য ব্যক্তিয়ে পদোন্নতি আৰু আৰ্থিক উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। ইয়াৰ উপৰিও আজৰি সময়ৰ সদ উপয়োগ কৰা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক। অৰ্থাৎ পূৰ্বতে যদি কোনো কৰিব লগা কাম ৰৈ গৈছে তেতিয়াহ'লে সেই কামসমূহ সমাপন কৰি উলিওৱা দেখা যাব। ইয়াৰ লগতে প্ৰিয়জনৰ সৈতে সময় অতিবাহিত কৰিবলৈ যথেষ্ট সময় লাভ কৰিব, কিন্তু হয়তো স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে এই ৰাশিৰ ব্যক্তিসকলক। ইয়াৰ বাহিৰে আজি দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব আৰু শুভ সংখ্যা আপোনাৰ বাবে হ'ব আজি 3। শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ ওচৰত হয়তো আজি কোনো আলহীৰ আগমন ঘটিব পাৰে। ইয়াৰ উপৰিও আজৰি সময়ৰ আনন্দ উপভোগ কৰাৰ সম্পূৰ্ণ সুবিধা লাভ কৰিব পাৰিব এই ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ লগতে যুটীয়াভাৱে কৰা ব্যৱসায়ৰ পৰা কিছু বিৰত থকাই ভাল হ'ব। অৰ্থাৎ এই ক্ষেত্ৰত হয়তো কিছু লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। ইয়াৰ উপৰিও কেইদিনমানৰ পৰা এই ব্যক্তিসকলক জীৱনৰ প্ৰতি অধিক গুৰুত্ব দিয়া দেখা গৈছে। আজি কিন্তু তাৰ বিপৰীতে এই ব্যক্তিসকলে সামাজিক কাম কাজৰ প্ৰতিহে অধিক গুৰুত্ব দিয়া দেখা যাব। অৰ্থাৎ সামাজিক কাম কাজৰ প্ৰতি কিছু এওঁলোকৰ আগ্ৰহ বৃদ্ধি হোৱা দেখা যাব। এই ৰাশিত যিসকল ছিংগল ব্যক্তি আছে তেওঁলোকে আজি বিশেষ কোনো ব্যক্তিক হয়তো লগ পাব পাৰে। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি এনেধৰণৰ ব্যক্তিসকলৰ বাবে দিনটো অতি শুভ বুলি ক'ব পাৰি। আজি এই ৰাশিৰ কোনো ব্যক্তিয়ে মোবাইলত দুৰ্ঘৰভাৱে ব্যস্ত হৈ থকা দেখা যাব। ইয়াৰ উপৰি বিবাহিতসকলৰ বাবে দিনটো অতি ৰোমান্টিক ধৰণৰ হোৱা দেখা যাব। ইয়াৰ বাহিৰে আজি দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হ'ব এই মীন ৰাশিৰ ব্যক্তিসকলৰ আৰু শুভ সংখ্যা আপোনাৰ বাবে হ'ব আজি 9। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক। তাৰে কামনাৰ ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।